আহিছোঁ আজি তেওঁলোকক নিয়ন্ত্ৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই কোনো গণতান্ত্ৰিক আন্দোলনৰ মোকাবিলা কৰিবলৈ তেওঁৰ হতাহক নাই তেওঁৰ হতাহক আছে আন্ধাৰত গুলিওৱাৰ কাৰণে হতাহক আছে হিমন্ত বিশ্ব শৰ্মা আমি ওলাই আহিছোঁ আজি তেওঁলোকক নিয়ন্ত্ৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই কোনো গণতান্ত্ৰিক আন্দোলনৰ মোকাবিলা কৰিবলৈ তেওঁৰ হতাহক নাই তেওঁৰ হতাহক আছে আন্ধাৰত গুলিওৱাৰ কাৰণে হতাহক আছে হিমন্ত বিশ্ব শৰ্মা আজি লোকচক্ষুৰ সন্মুখত আজি গুলি হওক না কিমান পাৰে গুলি হওক লোকচক্ষুৰ সন্মুখত আমি ৰাজপথত আহিছোঁ আমি কতো লুকাই চুৰকে নহয় ৰাজপথত বহি গৈছোঁ জনগণৰ ৰাজপথত যে আমাক গুলি হওক কিন্তু নহ'লে আমাৰ কথা হওক আমাৰ সমস্যা সমাধান কৰক নহ'লে আমাক গুলি হওক যি কৰে আমি ৰাজি আছোঁ আৰু এগৰাকী বিধায়ক দেখিবলৈ পাইছোঁ আপোনালোকে আজি আমাৰ জনতা ভৱন ঘেৰাও আন্দোলন আছিল অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ যুৱক মৰ্চা আৰু ছাত্ৰ মৰ্চা যুৱকসকল আহি আছে কিন্তু গাড়ী ৰখাইছে বিভিন্ন থানাত গ্ৰেপ্তাৰ কৰিছে বিভিন্ন থানাত এৰেষ্ট কৰিছে নগাঁও মৰিগাঁও বৰপেটা ধুবুৰী মংগলদৈ এই থানাবিলাকত আমাৰ মানুহখিনি আহিব দিয়া নাই বাটে বাটেও ৰখিছে তেখেতসকলে তাৰপিছতো বহুত আহি আছে বিভিন্ন ঠাইৰ পৰা কিন্তু তেখেতসকলে যাব দিয়া নাই আমাৰ অফিচলৈকেও যাব দিয়া নাই আমিতো দিছপুৰলৈকে যাম এইটো আমাৰ টাৰ্গেট গতিকে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰা আমাৰ অধিকাৰ আছে আপোনালোকে দেখিছে আজি অসমৰ এছাম মানুহক মাটি দি থকা নাই বসুন্ধৰা 1, 2 গ'ল 3 আৰম্ভ হৈছে কিন্তু অসমৰ 1/3 পপুলেশ্যন এটা জনগোষ্ঠীৰ 1/3 পপুলেশ্যন সেইসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে সংখ্যালঘু মানুহখিনি মাটি দিয়া হোৱা নাই চৰ চাপৰি মাটি জৰীপ কৰি তেখেতসকলক দিম বুলি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই আজি অন্য জনগোষ্ঠীৰ মানুহক মাটি দিছে আমি ভাল পাইছোঁ আজি অন্য জেগাত মাটি দিছে ভূমিহীন মানুহক আমি বেয়া পোৱা নাই কিন্তু সংখ্যালঘু জনগণৰ কি অপৰাধ ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও অসমীয়া হোৱা সত্ত্বেও ল্যান্ডলেছ মানুহ ভূমিহীন মানুহ চৰ চাপৰিৰ এই মানুহ কোটিৰো অধিক জনসংখ্যা থকা সত্ত্বেও এই জনগোষ্ঠীটোক কিন্তু মাটি দিয়া নাই বৈষম্যমূলক আচৰণ কৰি হিটলাৰী শাসন চলাইছে হেমন্ত বিশ্ব ডাঙৰীয়া ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে জনতা ভৱন ঘেৰাও কৰি এই আন্দোলন কৰাৰ কাৰণে আমাৰ যুৱকসকল ওলাই আহিছে ছাত্ৰ ওলাই আহিছে আমাৰ এই সংগ্ৰাম তেখেতে এনেকুৱা বাধা দি কোনো পদ্ধে আমাৰ সংগ্ৰাম শেষ কৰিব নোৱাৰে এতিয়া মাত্ৰ আৰম্ভহে হৈছে যেতিয়ালৈকে অসমৰ এই 1/3 পপুলেশ্যন এটা বৃহৎ জনগোষ্ঠী 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীৰ মানুহৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আমাৰ সংগ্ৰাম চলি থাকিব আমি আমাৰ অধিকাৰ কাঢ়ি ল'ম গণতান্ত্ৰিক পদ্ধতিতে আমি আন্দোলন কৰিম লগতে আপোনালোকে দেখিছে আজি সংস্কৃত কক আৰবী কক এই ভাষাবিলাক অসমৰ বিভিন্ন বিদ্যালয়ত চলিছিল আজি ষড়যন্ত্ৰমূলকভাৱে বছৰৰ পিছত বছৰ আৰবী শিক্ষকৰ নিযুক্তি দি থকা নাই যাৰ কাৰণে কলেজ বিশ্ববিদ্যালয়বিলাকত ছাত্ৰ সংখ্যা কমি আছে যেতিয়া এম ই স্কুল হাই স্কুলত এই ছাবজেক্ট নাথাকিব শিক্ষক নিদিব ছাত্ৰ ছাত্ৰী নাথাকিব এনেকুৱা ষড়যন্ত্ৰ কৰি কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়টো যেটো ইণ্টাৰনেশ্যনেল এটা লেংগুৱেজ হিচাপে পঢ়া শুনা কৰি আমাৰ বিভিন্ন ল'ৰা ছোৱালী বিভিন্ন কাণ্ট্ৰিত গৈ সংস্থাপন পাইছে সেই সময়ত ষড়যন্ত্ৰমূলকভাৱে এই আৰবী সাবজেক্টটো বন্ধ কৰি দিয়া বা নিযুক্তি নিদিয়াৰ যেটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধেও আমাৰ এই সংগ্ৰাম এটো চলি থাকিব
আৰু আমাৰ যুৱকসকল বিভিন্ন ঠাইৰ পৰা আহিছে আমি জনতা ভৱনলৈকে যাম পুলিচে আমাক ভেটি আছে ৰাখিব নোৱাৰে তেখেতসকলে যেহেতু এইটো আমাৰ অধিকাৰ আছে গণতান্ত্ৰিক আন্দোলন কৰাৰ আমাৰ অধিকাৰ আছে আমি আন্দোলন কৰিম ইয়াতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়ক যে তেখেতসকলে এই ভূমিহীন মানুহ চৰচাপৰি মানুহ 1 কোটিৰ অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক মাটি দিব অধিকাৰ দিব এই কথা তেখেতসকলে স্পষ্ট কৰক আৰবীৰ পৰা আৰম্ভ কৰি সংস্কৃত হিন্দী এই লেংগুৱেজৰ শিক্ষকবিলাক নিযুক্তি দিব ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকৰ হাজাৰ হাজাৰ তেখেতসকলে এতিয়ালৈকে চাকৰি নিযুক্তি পোৱা নাই তেখেতসকলক বঞ্চিত কৰিছে তেখেতসকলক নিযুক্তি দিয়াৰ চৰকাৰ প্ৰতিশ্ৰুতি দিব তেতিয়াহে আমি আঁতৰিম